কি কি বলো তিরি তো না হইছে কে কোক গেলে পলে গেল নেকি এ টাকা তো ভাববাই পারা নাই রা কিয়া তই তিৰিটোক কিবা বকিছিলি নেকি বগান আছিলো কিবা কৰোণাৰ চলো না বেলাকে কিবা এনেকে চৰকাৰৰ পৰা ঘৰৰ বলা কিবা বলা মোৰ ঘৰটো হয়ে নাই ৰ আধা ঘণ্টা হৈ আছে না এই চৰকাৰৰ যি অৰুণোদয়ৰ পইচা পাইছে এই দি চৰকাৰে যি ঘৰৰ বিলাকৰ পইচা পাইছে আৰু যি এই গাছৰ পুতাৰ নামত যি 10,000কে দিব নাই পইচাটো পোৱাৰ কাৰণে ক'ৰবাত পলে গেল নেকি তাকেতো বৰ বেয়া কথা হৈছে নহয় মই টিপা নাজানো ডাঙৰ মোবাইলটো এনেকে পিছলাই দিবা তোক মই আগতে কৈছো না বোলে এই মতিৰিক মোবাইল নিদিবি এই আজিকালি তিৰিবিলাকক বিশ্বাস কৰিব নোৱাৰি কিয় জানা না তই বাগাত দিয়াৰ পিছত ৰাতি লেপত তলত যে ঠাণ্ডা দিন না ফুচ ফুচকে কথা পাতিব যে পাতি কামটো হাসিল কৰি দিয়ে গতিকে তিৰি পলাই গেছি যা তই আৰু বকি লাভ নাই মোৰ আকৌ তাৰ মই বুজি পাইছো ডাঙৰ হলি তো ডাঙৰ কে হলি কৈছো এই খালা উল্টা কথা মোৰ নবকবি এই শুন এটা কাম কৰ তোৰ তিৰিটো মোৰ তোৰ সদায় কাজিয়া লাগে আমি বেলা গম দে এইটো গতিকে বেলা গৈ পেলাই আমি বস্তুখিনি বিক্ৰী নকৰোঁ আমি বেলা গৈ পেলাই আমি দয়ে ভাগ বতৰা কৰোঁ দে আজিয়ে গতিকে এটা কাম কৰ এতিয়া আমাৰ মাটি আছে 4 বিঘা তামোল আছে 4 ডাল নাৰিকল আছে 2 ডাল পথৰ মাটি আছে 4 গতিকে কিনকে ভাগাবি এইটো মোক কো মই আৰু ইমান নাই তইতো ডাঙৰ হলি না আগে হলি না মই পিছতে হলো মই ওপৰত থাকি তই তলত থাকবা লাগব কিয়া তই যে ডাঙৰ ইস হ'ব দে মই তামোল কিটা মোক লাগব তই গুটটো তই ৰাখবি এইফালে ভালকে কওঁ আৰু তামোল কিটা মোক লাগব তোৰ গুটটো তোৰ তই যাই ডাঙৰ তাৰমানে নাৰিকলৰ আৰু তামোলৰ গুৰখিনি মোৰ আগৰখিনি তোৰ মোৰ চলি গিয়ে লগাই থাকিব নেকি এইটো কে লগান খুৰা বুলি মোৰতো মই শিৱজি কাইদাকে দে হ'ব দে এতিয়া তই গাড়ীটো কিনকে লগাবি গাড়ীটো 10 লিটাৰ গাড়ীটো তই আগত দেখি দানা পানী দি ৰাখবি আৰু খিৰে কি মই বন্দিবাৰী বাজাৰ আপুনি যি আমাৰ ভাৰত চৰকাৰে দি দিল্লীৰ পাই যে আমাৰ অসমখনক যি চলাই আছে অসমখন হৈছে গাড়ী মুখ বুলি কয় আৰু পিছটো হৈছে দিল্লীত সেই চিষ্টেমত কৰিব খুজিছা হ'ব দে যি হয় হ'ব দে মই চলাম দে হাজিৰা কৰিম দে কিবাকে আৰু মাটি কিনকে ভাগাবি কওঁ মাটিটো কিনকে ভাগাবি মাটিটো মই ট্ৰেক্টৰে দি চহে দিবি মই হেৰি কৈ থৈ দিব দে হ'ব দে ঠিকে আছে দে ভাল হ'ব দে হ'ব দে ধানখিনি তই নিবি মই খেতি কৰিম দে ডাঙৰ হলি না এই শ্ৰীৰাম ডাঙৰ হতুৱে অপৰাধ নেকি নাজানো যা তই যা